নমস্কাৰ আপোনালোকে চাই আছে এনি পলিটিক্যাল ষ্টুডিঅ'ত মৰুনা স্মিতা আধুনিক তথ্য প্ৰযুক্তিৰ দিনত মিয়াদ উকলাৰ দিশে আগুৱাইছে পীড়াদায়ক ভেকচিনৰ স্থান লবলৈ আগুৱাইছে এক বিশেষ মালিছে কি এই বিশেষ মালিচ চাওঁ আহক আমাৰ এই প্ৰতিবেদনত চিকিৎসা বিজ্ঞানৰ শীঘ্ৰেই পীড়াদায়ক ভেকচিনৰ মিয়াদ উকলিব পীড়াদায়ক ভেকচিনৰ স্থান লব এক বিশেষ মালিছে অসুখ হলেও আপুনি চিকিৎসক নাৰ্ছৰ ওচৰলৈ যাব নোখোজাৰ একমাত্ৰ কাৰণটোৱেই বেজিৰ খোজ নহয় জানো এমহীয়া শিশুৰ পৰা 80 বছৰীয়া বৃদ্ধলৈকে আমাৰ সকলোৰে মনত আতংকৰ কাৰণ বেজিৰ খোজ বেজি লবলৈ ভয় কৰা আৰু বেজিৰ ভয়ত চিকিৎসক নাৰ্ছৰ পৰা আঁতৰি থকা সকললৈ অত্যন্তই সুখবৰ আউটডেটেড হোৱাৰ পথত বেজি বা নিডলছ হয় আধুনিক চিকিৎসা বিজ্ঞানত অতীত হোৱাৰ পথত বেজি বা নিডলছ বেজিৰ বিকল্প হিচাপে শেহতীয়াকৈ উদ্ভাৱন হৈছে এক বিশেষ ভেকচিন ক্ৰীমৰ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত থকা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষক দলৰ অসাধুনীয়া প্ৰচেষ্টাৰ শেষত উদ্ভাৱন হৈছে এই বিশেষ ভেকচিন ক্ৰীম অধ্যাপক ডক্টৰ মিচেল ফিজবেছৰ নেতৃত্বত চলা এক দীঘলীয়া গৱেষণাৰ অন্তত এই বিশেষ ভেকচিন ক্ৰীমবিধ প্ৰস্তুত হৈ উঠিছে অধ্যাপক ফিজবেছৰ স্পষ্ট বক্তব্য উই অল হেড নিডলছ গৱেষকৰ দলটোৱে প্ৰকাশ কৰা মতে যিকোনো ভেকচিনৰ জুলীয়া ঔষধ এই ক্ৰীমৰ সৈতে মিহলাই ক্ষণিক সময় মানৱ শৰীৰৰ চৰ্মত ঘঁহিলেই মানৱ দেহৰ ভিতৰলৈ ঔষধৰ সহজ প্ৰৱেশ ঘটে গৱেষকৰ দলটোৱে প্ৰাৰম্ভিক পৰ্যায়ত চিটেনাছ ভেকচিনৰ পৰীক্ষামূলক প্ৰৱেশ সফলতাৰে সম্পাদন কৰিবলৈ সক্ষম হয় এই নতুন ভেকচিন ক্ৰীমৰ জৰিয়তে কেইবাবিধো বিভিন্ন ৰোগৰ এণ্টিবায়টিক ঔষধ মানৱ শৰীৰলৈ প্ৰৱেশ কৰোৱাটো গৱেষকৰ দলটো সফল হোৱাৰ কথা প্ৰকাশ পাইছে নতুনকৈ আৱিষ্কাৰ হোৱা ভেকচিন ক্ৰীমটো কাৰিকৰীভাৱে আৰু কিছু উন্নত কৰাৰ প্ৰচেষ্টা চলাই আছে আমেৰিকাৰ চিকিৎসকসকলে 2025 বৰ্ষৰ শেষৰ ভাগত এই নতুন ভেকচিন ক্ৰীম বজাৰলৈ মুকলি কৰি দিব পৰা যাব বুলি গৱেষকৰ দলটোৱে আশা প্ৰকাশ কৰে নিউজ ডেস্ক ৰিপৰ্ট এনি পলিটিক্যাল